হেল্ল' গাইজ, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ অন্য এটি ভিডিঅ'লৈ। আজি ৰাতিপুৱাই কেমেৰাটো অন কৰি লৈছোঁ, ভাবিছোঁ কিবা এটা বনাওঁ আৰু কিবা এটা বনাইনো আপোনালোকৰ লগত কেনেকৈ শ্বেয়াৰ নকৰাকৈ থাকোঁ। গতিকে বলক মোৰ পাকঘৰলৈ, মই কিনো বনাওঁ একেলগে চাওঁ। এয়া মই আজি বনাবলৈ লৈছোঁ জেলেপি। আহকচোন মই ইমান কম সময়ৰ ভিতৰতে ঘৰতে কেনেকৈ জেলেপি বনালোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এয়া মই লৈছোঁ চুজি। এয়া চুজিখিনি মই মিক্সিৰ জাৰটোতে এনেদৰে দি লৈছোঁ। অকণমান গুড়ি কৰি ল'ম। এয়া মিক্সিৰ জাৰটোত 100% গুড়ি হোৱা নাই, এয়া 70% হৈছে। এয়া এইখিনি মই বাতি এটাত উলিয়াই লৈছোঁ আৰু ইয়াত মই দিম ময়দা। এয়া সৰু চামুচখনেৰে মই 3 চামুচ হোৱাকৈ ইয়াত ময়দা দিছোঁ। ডাঙৰ চামুচ ইউজ নকৰিব আপোনালোকে, সৰু চামুচেৰে এনেকৈ 3-4 চামুচ দি দিব। এনেকৈ মই 3 চামুচ দি ভালদৰে মিক্স কৰি লৈছোঁ আৰু মই ইয়াত দিছোঁ সেই সৰু চামুচখনৰ জোখেৰে 3 চামুচ ঘি। এয়া 3 চামুচ ঘি দি লৈছোঁ মই। তাৰপিছত এই মিশ্ৰণটো ভালদৰে মঠি ল'ব লাগিব। ঘিখিনিৰ লগত চুজিখিনি ভালদৰে মিক্স কৰি ল'ব লাগিব। এয়া হাতেৰে ধুনীয়াকৈ মঠি লৈছোঁ মই। এয়া চাওকচোন, এয়া মোৰ ৰেডি হৈ গৈছে। অকণমান সময়ৰ পিছত আপোনালোকে গম পাব, এয়া লাৰু যদি বান্ধ খাইছে তেন্তে গম পাব যে আপোনাৰ মিশ্ৰণটো ৰেডি হৈ গৈছে। এয়া মোৰ হৈ গৈছে। এতিয়া এই মিশ্ৰণখিনি তৈয়াৰ কৰিম। অকণমান পানী দিব লাগিব। ইয়াত পানী দি ধুনীয়াকৈ মিক্স কৰি ল'ব লাগিব। একেলগে বেছিকৈ পানী ঢালি নিদিব, অকণমানকৈ দিলে এনেকৈ সঠিক মিশ্ৰণটো তৈয়াৰ হৈ উঠিব। এয়া দেখিছেনে? এয়া মোৰ মিশ্ৰণটো তৈয়াৰ হৈ গৈছে। মই খুব বেছি ঢিলাও কৰা নাই আৰু টানো কৰা নাই, এনেকুৱা ধৰণৰ হ'লে হৈ যাব। এয়া আৰু অকণমান সময় লৰাই দিছোঁ। যিহেতু মই চুজিৰে বনাইছোঁ, গতিকে চুজিৰে বনালে অকণমান টাইম চুজিখিনিত ৰেষ্ট দিব লাগে। মই 5 মিনিট সময় ঢাকনিখন লগাই এনেদৰেই এৰি দিম। এয়া 5 মিনিট পিছত এইখিনি ৰেডি হৈ যাব। ময়দাৰে বনালে আপোনালোকে লগে লগে বনাব পাৰে, ঢাকনি দি ৰাখি থোৱাৰ দৰকাৰ নাই। কিন্তু চুজিৰে বনাইছোঁ যিহেতু অকণমান সময় ৰাখি দিব লাগিব। আৰু ইয়াত মই ইনো দিছোঁ। জেলেপি বনালে জেলেপিৰ মিশ্ৰণটো 1 বা 2 দিন আগতে বনাই থ'ব লাগে। আৰু যিহেতু মই ইনষ্টেণ্ট বনাবলৈ লৈছোঁ, গতিকে মই ইয়াত ইনো দিছোঁ। ইনো দিয়াৰ লগে লগে মিশ্ৰণটো দেখিছেনে, চুজিখিনি ফুলি আহিছে। গতিকে এনেকৈয়ে মিশ্ৰণটো ৰেডি হৈ গৈছে জেলেপি বনাবৰ বাবে। আৰু ইনো পেকেট দি এতিয়া মই ধুনীয়াকৈ আৰু অকণমান মিশ্ৰণটো লৰাই দিছোঁ। এনেকৈ ধুনীয়াকৈ মিক্স কৰি ল'ব। এয়া দেখিছেনে? আৰু কিছু সময় এনেকৈ ফেটি থাকিম মই। এয়া মোৰ ৰেডি হৈ গৈছে, চাওকচোন। ইয়াতকৈ বেছি ঢিলা নকৰিব আৰু ইয়াতকৈ বেছি টানো নকৰিব মিশ্ৰণটো, এনেকুৱা হ'লে হৈ যাব। এয়া চাওক, এয়া হৈ গৈছে। এতিয়া মই চুগাৰ চিৰাপটোৰ বাবে ইয়াতে 2 কাপ চেনি দিছোঁ। 2 কাপ চেনি দিছোঁ আৰু 2 কাপ পানী দিছোঁ। এয়া 2 কাপৰ জোখাৰে পানী দিছোঁ। আৰু ইয়াত মই দিছোঁ ইলাইচি। ইলাইচিকেইটাৰ গুটিকেইটা উলিয়াই এনেকৈ দি দিব। যিকোনো মিঠাই বনালে ইলাইচি দিলে মোৰ বহুত বেছি ভাল লাগে। আপোনালোকে যদি ভাল পায় তেন্তে দিব। মই বহুত বেছি ভাল পাওঁ, সেইবাবে দিছোঁ। এয়া গেছটো মই এতিয়াহে জ্বলাই লৈছোঁ। এয়া চাওকচোন। আৰু এইখিনি অকণমান লৰাই দিছোঁ। আৰু এইখিনি বহুত বেছি গাঢ় হ'ব নালাগে। চেনিখিনি যেতিয়ালৈকে নাইকিয়া হৈ নাযায় তেতিয়ালৈকে ৰাখি দিলে হ'ল। এয়া মই গেছত কেৰাহীখন তুলি দিছোঁ। ইয়াত ৰিফাইন দিছোঁ,
সৰহকৈ। আৰু ৰিফাইনখিনিত মই ঘি এড কৰিছোঁ। মই মিক্স কৰি দিছোঁ ৰিফাইন আৰু ঘি। আৰু আপোনালোকে যদি বিচাৰে তেন্তে অকল ঘিটো বনাব পাৰে, জেলেপীকেইখন ধুনীয়া হয়। মই ৰিফাইন আৰু ঘি মিক্স কৰিয়ে দিছোঁ। এইখিনি গৰম হৈ যোৱাৰ পিছত ৰেডি হৈ যাব। এয়া মোৰ ওচৰত জেলেপী বনাবৰ বাবে ইমান বেছি সামগ্ৰী নাই, গতিকে মই ঘৰতেই যোগাৰ কৰি লৈছোঁ। এয়া প্লাষ্টিকৰ ঠোঙা এটা আছিল, তাত মিশ্ৰণখিনি ভৰাই লৈছোঁ। এতিয়া এনেকৈয়ে তেলখিনি গৰম হোৱাৰ পিছত ইয়াত দি দিছোঁ। জেলেপীখিনিৰ শ্বেপটো ইমান এটা পাৰফেক্ট হোৱা নাই, হ'লেও মই সন্তুষ্ট। এয়া চাওকচোন। আপোনালোকেও কিন্তু ঘৰত এবাৰ হ'লেও ট্ৰাই কৰিব। বনায়ো ভাল লাগে আৰু খাইতো আৰু বেছিয়ে ভাল লাগে। ঘৰতে বনোৱা, নিজ হাতেৰে বনোৱা এনেকৈ বস্তু, শ্বেপটো যিয়ে নহওক। জেলেপীৰ শ্বেপ হৈছেনে নাই নাজানো আৰু কি হৈছেগৈ। এয়া দেখিছেনে? জেলেপীকেইখন অকণমান ৰঙা হোৱালৈকে ইয়াতে ৰাখি দিব লাগিব। গেছৰ ফ্লেমটো ল' কৰি ৰাখিব, তেতিয়া জেলেপীকেইখন ধুনীয়া মচমচীয়া হয়। এয়া মই নমাই লৈছোঁ জেলেপীকেইখন। এতিয়া চুগাৰ চিৰাপত এনেদৰে দি দিছোঁ। মই গোটেইকেইখন এনেদৰে বনাই লওঁ। এয়া মোৰ জেলেপী ৰেডি। ঠিক আছে তেন্তে আজিৰ ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আজিলৈ আহিছোঁ, বাই বাই।